মা ওলাই যায় এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাই যায় এইখন ঘৰৰ পৰা দ্বিতীয়বাৰ ভুলতো এইখন ঘৰৰ চোতালত তই ভৰি নথবি আজি ভনীয়েৰক বেচিছ কাইলৈ বাপেৰক বেচিবি মাৰক বেচিবি ইমান বেছি খাতি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰত তোৰ বছে তোক নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি ডাঙৰ মানুহটো হৈ যিমান ঘূৰি ফুৰ তই ঘূৰ কিন্তু গাড়ীখনৰ ব্ৰেক ফেল হলে ভুলতো মা মা বুলি চিঞৰি তই নাহিবি মোৰ কাষলৈ এটা কথা তই আজি স্পষ্টকৈ শুনি থ মই তোৰ মৰা মুখখনো চাবলৈ নিবিচাৰো अरे 20,000 टका फ्लैट भाड़ा কৰি দিছে বছে মোৰ আৰু মই তাত থাকিবলৈ এৰি এই ভঙা ঘৰটোত থাকিবলৈ আহিম আৰে তোমালোকে নাচালে নাই দুনিয়াখনে তো দেখিব মোৰ বিন্দাস লাইফ কিন্তু ডেট ফিক্স কৰিছো হেইটো ডেটতে বিয়াখন হ'বই আৰে মল্লিকা বৰুৱাৰ একমাত্ৰ জীয়েকৰ বিয়া পাৰ্টিটো গ্ৰেণ্ড হ'বই লাগিব হয় খুব ভাল ল'ৰা জানানে খুব ভাল ল'ৰা তুমি মানে মেধাবী সি মানে কাইটো অ হয় নেকি অ আহিব লগ পাম অ ঠিক আছে এতিয়া মই ৰাখিছো বাৰু দেই ঠিক আছে বাই কি হ'ল ৰোহনত আহি নাপালে যে মাজনী তুমি ভিতৰলৈ যোৱাচোন যেতিয়া দৰকাৰ হয় মই মাতি দিম তুমি আহিবা মিছাতে উপজাচি আহি আবিৰ্ভাৱ হ'ব দৰকাৰ নাই যোৱা মেম তেওঁলোক আহিছে যদি ভিতৰলৈ লৈ আহা আকৌ ঠিক আছে মাজনী তুমি যোৱা আহা তোমালোক সোমাই আহক নমস্কাৰ মই মল্লিকা বৰুৱা আপোনাৰ পৰিবাৰক মই লগ পাইছো কিন্তু মই আপোনাকহে লগ পোৱা নাছিলো আহক সোমাই আহক মই নহলে ভিতৰলৈকে যাওঁ নেকি দলিক মাতিলে সময় নাই নালাগে ৰোহন নালাগে তুমি থাকাচোন মাজনীক যেতিয়া দৰকাৰ হয় মই নিজে মাতি দিম ই কৈছে যে আপোনাৰ কোম্পানীত ই বোলে চাকৰি কৰি কেৱল চাকৰিয়ে নহয় মই আপোনাৰ ল'ৰাক মোৰ কোম্পানীৰ মালিক পাতিম বুলি ভাবিছো হয় মালিক কলেজত পঢ়াৰে পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ বাচ্চা আছিলো মই ৰোহন ইঞ্জিনিয়াৰ হৈ অহালৈকে আচলতে মোৰ ছোৱালীজনীৰ বাহিৰে আপোন মানুহ বুলিবলৈ কোনোৱে নাই গতিকে ৰোহনকেই মই আপোন কৰি ল'ব খুজিছো মোৰ পাছত মোৰ কোম্পানীটো ৰোহনেই চলাব এইটো বৰ ভাল কথা মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা চৰ্তত কি চৰ্ত বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে দেউতা সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ সেই ঘৰটো বৰ এটা পচন্দ কৰা মোৰ ছোৱালী সেইখন ঘৰত নাই সেইখন ঘৰত কোনো কাৰণতে তাই এডজাষ্ট কৰিব নোৱাৰিব গতিকে তাই বিয়া হৈ তাত থকাটো একেবাৰে অসম্ভৱ কথা গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন হ'ব আপোনাৰ ইমানতেই শেষ নে আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছো মোৰ জোৱাই হিচাপে তাৰ এটা ষ্টেটাছ ৰক্ষা কৰাটো মই বিচাৰিমেই মাজে সময়ে ফোনত কথা পতাটো বেলেগ কথা কিন্তু যি ডাল দৰিদ্ৰ মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত শোভা নেপাব গতিকে চাৰিলি আপোনালোক আৰু ৰোহনৰ মাজত এটা দূৰত্ব তৈয়াৰ হ'ব আৰু সেই দূৰত্ব আপোনালোকেও মানি লোৱাটো উচিত অন্ততঃ লৰাৰ সুভৱিষ্যতৰ স্বাৰ্থ মানে দেউতা আচলতে মানে মেমে ক'ব খুজিছে যে ইয়াকে ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰই আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ কেৰিয়াৰৰ কথা আছে দেউতা কেতিয়াবা কিছুমান এডজাষ্ট কৰিবলগীয়া হৈ যায় মাৰ বাপেৰৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰিছ শুনটো পাৰিলে এটা কাম কৰিবি তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি
কথা শুনি আপনি নকৰে আৰু তয়ো বিৰোধৰূপে মোকো ভিন্দাই কৈ দিব পাৰিবি যে তই তোৰ বাপেৰক চিনিকে নাপাৱ আপোনাৰ লগত থাকিলেও ইয়াক পোহনীয়া কুকুৰ বুলি ক'ব এই এটা শব্দ মা তাৰ কাৰণে যে কত কিমান সহ্য কৰিবলগীয়া হয় নহয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া হয় গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন কোচ খুৱাই ৰাখিবলগীয়া হয় সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচুৰাই লৈ যাবলৈ মন গলেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া হয় কিন্তু তেওঁলোকক কিবা কৰিলে নাঙত হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে যাম মল্লিকা পৰা নিশ্চয় যাম কিন্তু যোৱাৰ আগতে এটা কথা কৈ থৈ যায় আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত বৰ বেয়াকৈ আঘাত বহুৱালে সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল তাতকৈ কিন্তু বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পানী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাইহে এৰিম তহঁতক আপুনি এগৰাকী মাকৰ